নমস্কাৰ, মই হেমন্ত কাশ্যপে এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এইবাৰ আহিলোঁ মই বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে এই মাহটোৰ ফলদান কেনেকুৱা হ'ব সেই বিষয়ে মই কৈ যাম। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটো যোগাযোগত খুবেই ভাল দেখা পাইছোঁ। এই মাহত আপোনালোকৰ ভাল যোগাযোগ কিছুমান আহিব আৰু সম্বন্ধ কিছুমান আহিব। হেৰাই যোৱা বন্ধু এই মাহত আপোনালোকে বিচাৰি পাব। এই মাহত ভাতৃৰ লগত সম্বন্ধ ভাল আছে। বাই ভনী ভাতৃ সকলোৰে মাজত মিলা প্ৰীতি থাকিব। আৰু মাহটোত শিক্ষাৰ্থীসকলৰ কাৰণে শুভ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে যিসকলে উচ্চ পৰ্যায়ৰ পৰীক্ষা দিব তেওঁলোকৰ বাবে খুবেই ভাল হ'ব, উন্নতি হ'ব। তো এই মাহত আপোনালোকৰ এটা মধ্যম ফল দেখা পাই আছোঁ। তো এই মাহটোত আপোনালোকৰ কাৰণে এটা মধ্যম ৰিজাল্ট আহিব। তাৰ মাজত এই মাহত 1 ফেব্ৰুৱাৰীৰ দিনাখন মাঘী পূৰ্ণিমা আছে। মাঘী পূৰ্ণিমাৰ নিশি পালন কৰিব। তেনে কৰিলে চন্দ্ৰ শুভ পৰিলক্ষিত হ'ব। আৰু চন্দ্ৰ যদি পাপ পীড়িত থাকে তেনে কৰিলেও এই মাহত যদি আপোনালোকে মাঘী পূৰ্ণিমা নিশি পালন কৰে আপোনালোকৰ কাৰণে খুবেই ভাল হ'ব। আৰু 15 ফেব্ৰুৱাৰী দেওবাৰে শ্ৰী শ্ৰী শিৱৰাত্ৰি ব্ৰত আছে। যিসকল জাতক জাতিকাই 108টা বেলপাতেৰে শিৱলিংগত ৰঙা চন্দন দি কিনে পূজা পাৰ্বণ কৰিব তেওঁলোকৰ মনৰ আশাবিলাক পূৰ্ণ হ'ব, প্ৰেম প্ৰীতিবিলাক ভাল হ'ব আৰু বিবাহ কাৰ্যত শুভ হ'ব। যদি বিবাহ কাৰোবাৰ যদি অশুভ হৈ আছে বা হোৱা নাই বা যদি বাধা আহি আছে তেওঁলোকে যদি 108টা বেলপাত দি শিৱলিংগক পূজা কৰে তেওঁলোকৰ কাৰণে বিবাহ কাৰ্য সফল হ'ব। আৰু এই মাহত 16 ফেব্ৰুৱাৰীৰ দিনাখন এটা অমাৱস্যা আছে। অমাৱস্যাৰ দিনাখন শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰিব। যিসকলৰ শনি পাপ পীড়িত হৈ আছে বা দশা চলি আছে সেইসকল জাতক জাতিকাই অমাৱস্যা নিশি পালন কৰিব। শনিৰ প্ৰকোপৰ পৰা আপোনালোকে হাত সাৰি থাকিব। আৰু 17 ফেব্ৰুৱাৰী মঙলবাৰে এটা সূৰ্যগ্ৰহণ আছে। কিন্তু সূৰ্যগ্ৰহণটো ভাৰতত অদৃশ্য হয়। তথাপিও সূৰ্যগ্ৰহণ প্ৰত্যক্ষ নকৰিব। কিছুমান ৰাশিৰ কাৰণে সূৰ্যগ্ৰহণটো ভাল ফল প্ৰদান নকৰিব।